Praise the Lord. Psalm 49. ধন সম্পত্তিত ভৰসা কৰাৰ মূৰ্খতা। সকলোৱে ইয়াক শুনা, সকলো ঠাইৰ সকলো লোকে শুনা। বৰ আৰু সৰু, ধনী কি দুখীয়া, সকলোৱে একেলগে শুনা। মোৰ ভাৱবোৰ স্পষ্ট হয়, মই জ্ঞানৰ কথা ক'ম। মই নীতি বাক্যবোৰলৈ মন কৰিম আৰু বীণা বজাই থাকোঁতে তাৰ অৰ্থবোৰ বুজাই দিম। বিপদৰ সময়ত মোক শত্ৰুবোৰে বেৰি থকা সময়ত মই ভয় নকৰোঁ। অসৎ লোকবিলাকে সিহঁতৰ ধন সম্পত্তিত ভৰসা কৰে আৰু সিহঁতৰ বহু সম্পত্তি লৈ গৰ্ব কৰে। তেনে লোকলৈ মই ভয় নকৰোঁ। কোনেও নিজকে নিজে মুক্ত কৰিব নোৱাৰে। তেওঁৰ জীৱনৰ বাবে ঈশ্বৰক তেওঁৰ মুক্তিপণ দিব নোৱাৰে, কাৰণ মানুহৰ জীৱনৰ বাবে দিব লগা মূল্য অধিক। তেওঁ যি দিব পাৰে সেয়া কেতিয়াও যথেষ্ট নহয়। সেয়ে তেওঁক মধ্যমৰ পৰা ৰক্ষা কৰিব নোৱাৰিব আৰু তেওঁক অনন্ত কালৰ বাবে জীয়াই ৰাখিব নোৱাৰিব। সকলোৱে দেখিছে যে জ্ঞানী লোকৰো মৃত্যু হয়, নিৰ্বোধ মূৰ্খ লোকো বিনষ্ট হয়। সকলোৱে নিজৰ বংশধৰসকলৰ কাৰণে ধন সম্পত্তি এৰি থৈ যায়। যদিও একালত সিহঁতৰ নিজৰ নিজৰ মাটি আছিল, সিহঁতৰ মৈদামবোৰ সিহঁতৰ চিৰস্থায়ী ঘৰ হ'ব। সিহঁত তাত সদাকাল থাকিব। মানুহৰ মহত্বই তাক মৃত্যুৰ পৰা ৰক্ষা কৰিব নোৱাৰে। তেওঁ পশুৰ দৰে মৃত্যু ভোগ কৰিব। যিবিলাকে নিজৰ ওপৰত ভৰসা কৰে আৰু যিবিলাকে নিজৰ ধন সম্পত্তিত সন্তোষ পায়, সিহঁতৰ কি গতি হয় চোৱা। সিহঁত মেৰেচাকবোৰৰ দৰে মৰিব লাগিব আৰু মৃত্যু সিহঁতৰ ৰখীয়া হ'ব। ধাৰ্মিকবিলাকে সিহঁতৰ ওপৰত জয়লাভ কৰিব, কাৰণ সিহঁতৰ শৰীৰবোৰ সিহঁতৰ ঘৰৰ পৰা বহুত দূৰত মৃতলোকবিলাকৰ দেশত বেগাই ক্ষয় পায়। কিন্তু ঈশ্বৰে মোক ৰক্ষা কৰিব। তেওঁ মোক মৃত্যুৰ শক্তিৰ পৰা মুক্ত কৰিব। যেতিয়া কোনো মানুহ ধনী হয় আৰু তাৰ ধন সম্পত্তি বৃদ্ধি পায়, তেতিয়া তুমি বেজাৰ নাপাবা, কিয়নো সি মৰিলে সেইবোৰৰ একোকে লগত লৈ যাব নোৱাৰিব। তাৰ ধন সম্পত্তি তাৰ লগত কবৰলৈ নাযাব। যদিও মানুহজনে এই জীৱনত নিজকে সুখী বুলি ভাবে আৰু সি কৃতকাৰ্য হোৱাৰ বাবে প্ৰশংসা পায়, তথাপি চিৰকাল আন্ধাৰ হৈ থকা ঠাইত সি মৃত্যুত পূৰ্বপুৰুষসকলৰ সৈতে লগ হ'ব। মানুহৰ মহত্বই তাক মৃত্যুৰ পৰা ৰক্ষা কৰিব নোৱাৰে। সি পশুৰ দৰে মৰিব। আমিন। Thank you, Jesus. Thank you, Holy Spirit of God. Thank you.